হেল্ল' এভৰিৱান, আজি আপোনালোকক মই চাদৰ এখনত পতি কেনেকৈ লগাব লাগে সেইটো আপোনালোকক দেখুৱাম। আৰু এই চাদৰখন পতিকেইটা লগোৱাৰ আগতে পতিকেইটা এনেকৈ কাটি উলিয়াই ল'ব লাগিব। আৰু চাদৰখনত 6টা পতি থাকে আৰু এনেকৈ কাটি উলিয়াই ল'ব। আৰু মানুহে যিমান ভাবে যে কাপোৰ এযোৰ চিলাই কৰি উলিয়াওঁতে ইমানখিনি পইচা লাগেনে, ইমান পইচা লাগে তেনেকুৱাকৈ ভাবে, কিন্তু সেনেকুৱা নহয়। চিলোৱাজনেহে গম পায় যে কিমানখিনি কাম থাকে তেনেকুৱা। আৰু এনেকৈ পতিকেইটা কাটি উলিয়াই লৈ এই পতিকেইটা জইন দিব লাগিব। আৰু জইন দিওঁতে এটা চাই ল'ব যে এই যিটো ফুল আছে এই ফুলটো সমানত পৰিব লাগিব আৰু দুইটা ছাইড সমান হ'ব লাগিব। তাৰপিছত এইটো ছাইড সমান কৰি লৈ এনেকৈ পতিটো আগতে চিলাই ল'ব। আৰু পতিটো চিলাই হোৱাৰ পিছত আৰু এটা পতি জইন দি ল'ব, যিহেতুকে আমাৰ এটা ছাইডত মিনিমাম 3টা পতি আমাক লাগে চাদৰখনত। আৰু এই 3টা পতি এনেকৈ জইন দি হোৱাৰ পিছত এতিয়া চাদৰখনত আমি লগাব লাগিব। আৰু লগোৱাৰ আগতে আপুনি চাদৰখন এনেকৈ পাৰি ল'ব, লৈ পতিটো এনেকৈ মটকাই দিব, দি য'ৰ পৰা আপোনাৰ ফুলখিনি ষ্টাৰ্ট হৈছে তাৰ পৰা পতিটো লগাই যাব। আৰু যিহেতুকে ফুল গছজোপা নিচিনা হৈ আছে, সেই গছজোপা জোঙা অংশটো আমি ছাইডৰ ফালে ৰাখিম, সন্মুখৰ ফালে ৰাখি দিম, দি এনেকৈ চিলাই যাব। আৰু যেতিয়া পতিটো লগাব আপোনালোকে বেছি টানি টানি নলগাব, আৰু লাহে লাহে এটা হেৰিত চিলাই যাব। এনেকৈ সন্মুখতে চিলাইটো দি দিব, দি গৈ আপোনালোকে চিলাই কৰি গৈ থাকিব। আৰু কাপোৰ এযোৰ চিলাওঁতে কিমানখিনি কাম থাকে নহয়নে, একেবাৰে ইজি নহয়। যিসকলে ভাবে নেকি ইমানখিনি পইচা লাগে কাপোৰ এযোৰত, কিন্তু তেনেকুৱা নহয়, বহুত কষ্ট হয়। কষ্ট হিচাপে পইচা কম হয় বুলিয়ে ক'ব লাগিব। কাৰণ যিহেতুকে মই এযোৰ কাপোৰ চিলালে মাত্ৰ মই 500 এটাহে লওঁ বৰ্তমান, কিন্তু সেইখিনিয়ে মানুহে বহুত বুলি ভাবে, কিন্তু কষ্টখিনি কোনো নুবুজে। যিজনে কাম কৰে সেইজনেহে বুজিব পাৰে যে এযোৰ কাপোৰ চিলাওঁতে কিমানখিনি কষ্ট থাকে, কিমানখিনি মেহনত কৰিব লাগে। যেতিয়া কাপোৰ এযোৰ বেলেগৰ পৰা আমি লোৱা হয় কিমান সাৱধানে চিলাব লাগে নহয়নে। আৰু এতিয়া এনেকৈ লাষ্ট হৈ যোৱাৰ পিছত এনেকৈ ওলোটাই কিনে আৰু তাৰ পৰা আকৌ মই ওলোটাই চিলাই লৈ আহিম। দেখিছে, এতিয়া চাইডে চাইডে আৰু এনেকৈ চিলাই যাব। পতিটো একেবাৰে নাটানিব, যেনেকৈ আছে চিম্পলি তেনেকৈ সোমাই কিনে চিলাই কিনে আপুনি যাই থাকিব। কাৰণ যদি আপোনালোকে বেছি চাদৰখন টানি ধৰে বা পতিটো টানি ধৰে, এনেকুৱা হয় পতিটো বহল হৈ যায়, চাদৰখন কোচ কোচ লাগি থাকে। পিছফালৰ পৰা যেতিয়া চাদৰখন দেখিবৰ কাৰণে বেয়া লাগে উল্টা ছাইডৰ পৰা। এতিয়া হৈ গ'ল। আৰু ইয়াত চাওকচোন, যেতিয়া পতিটো লগাইছোঁ কি ফিনিচিংটো ইয়াতে চাই লওক। আৰু এনেকুৱা চিলাই ভিডিঅ'সমূহ পাবৰ কাৰণে মোৰ পেজটো ফ'ল' কৰি ল'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।